I Himantar Mama. Himanta Mama, I love you. আহি গ'ল ভাল খবৰ অসমবাসী ৰাইজসকল বৰ ধুনীয়া খবৰ গম পাইছেনে আমাৰ যি অমিত কলৰ যে আমি কষ্ট কৰিছিলোঁ এতিয়া আমাক হেমন্তৰ বিশ্ব শৰ্মা মামাই আমাক প্ৰত্যেক মহিলাৰ পাছবুকে 10,000কে পইচা ভৰাই দিব 9 তাৰিখে দেহি ঐ কিমান ভাল লাগিছে ইছ ৰাম ৰাম একদম আনন্দতে নাচি গৈছোঁ নহয় কি ভাবিছা আৰু যেনেকৈ মই ফূৰ্তি কৰি নাচিছোঁ আমাৰ নিচিনা মহিলা গোটৰ মহিলাসকলতো ফূৰ্তি লাগিব যি নেকি আমাক মামায়ে দিম বুলি কৈছিলে নহয় পইচা 10,000 প্ৰত্যেক পাছবুকে মহিলা গোটলৈ দিব 9 তাৰিখে কিমান ভাল খবৰ অসমবাসী ৰাইজসকল বৰ ধুনীয়া খবৰ মোৰ যে আনন্দতে কিমান মোৰ ভাল লাগিছে নাচি গৈছোঁ গা কি কমা দেই মোৰ নিচিনা মহিলাসকলো বেলেগ ভাল পাব নহয় কিমান ভাল লাগিব আনন্দতে মামায়ে মিছা কথা কোৱা নাই ভালেই কথা কৈছে মামাই আমাক এনেই আমাক ওলৈ গৈ ফমান তলৈ গৈ অমিত কলত যাম আকৌ গছ পুলি লওক ভাল খবৰ পাইছোঁ এতিয়া যি নেকি আমাৰ গোটৰ মহিলাসকলে কিমান আনন্দ পাব 10,000 পইচা মাৰপিট খাই অমিত কলত জমা দিবলৈ গ'ল পঞ্চায়তত ফৰ্ম জমা দিবলৈ গ'ল সেই এতিয়া যি মাৰপিট দিছিলে মতাখিনিয়ে সেই এতিয়া ভাল খবৰ 10,000 পইচাকৈ দিলে মানে কিমান পুৰুষসকলে ভাল পাব আমাৰো ভাল লাগিব নিশ্চয় কিবা এটা জনি মৰিব আৰু আমি দিম বুলি কৈছিলোঁ মানুহকেইজনক আমি যে ঠগি হৈছিলোঁ সেই ঠগা স্বত্তে আমি 10,000 পইচা পালে যেনেকৈ হ'লেও 4-5,000 টকা আমি দিব পাৰিম মোৰ মানুহজনক কিমান আনন্দ লাগিব আৰু কি ক'ম মই এতিয়া আপোনালোকক মই সেইটো কথা ক'লোঁ ঠিক খবৰ আৰু বিধান সভা আহি আছে এতিয়া আৰু মামাই এতিয়া আমাক 10,000কে আমাৰ এই গোটৰ অনুদান দিলেই 10,000কে আৰু এটা কথা নহয় মামা আপোনাক কৈছোঁ হিমন্ত মামা মই কিন্তু ৰান্ধনি কওঁ সেই স্কুলত মধ্যাহ্নৰ ভোজনতো আপুনি মামা কেইটকামান বঢ়াই দিবচোন বঢ়াই দিব অকল 1,000 টকাত আমি কাম কৰি আছোঁ নহয় আপুনি যেনেকৈ এতিয়া মহিলাখিনিক দিলে 10,000কে পইচা আমাৰ ৰান্ধনি আছে 1.5 লাখ ৰান্ধনি মামা আপুনি যেনেকৈ নহ'লেও অলপমান বঢ়াই দিলে কিন্তু বৰ ভাল পাম নহয় কিমান আনন্দ লাগিব বিধান সভাত আপুনি লাভৱান হ'ব আমাৰতো মধ্যাহ্নৰ ভোজনৰ ৰান্ধনি 1.5 লাখ আছেই আৰু গোটৰ মহিলাসকলো আছেই কিমান গোট আছে সেই গোটই 10,000কে পাৰিলে নিশ্চয় ভোটটো দিব বিধান সভাত মামা এইবাৰ আহি গ'ল খেলখন এতিয়াহে জমিছে বেছ জমিব এইবাৰ বিধান সভাত মামাই জিকিব হেমন্তৰ মামাই জিকিব মই এতিয়া ইমান মনত আনন্দ লাগিছে মই এতিয়া কিবা এটা ৰঙতে কিবা এটা গাওঁ নেকি দেই এনেকুৱা ভাল লাগিছে ঐ পথাৰৰ মাজতে ঐ বগছ এজুপি আছে নাই তাতে চৰাই চিৰিকটি পৰে তাতে আমি ৰোৱা তোলা কৰি লৈ তাতে আমি বহোগৈ বৰগছৰ তলত ঐ মামা ঐ ধুনীয়া লাগিছে মামা ঐ দেহাটো ইচিত বিচিত লাগিছে পূজাটো আহি আছে ঐ মামা আহিনৰ মাহতে মামায়ে আত্মসহায় গোটৰ মহিলাসকল 10,000কে পইচা ভৰাই দিব ঐ মামা কিমান যে ভাল লাগিব কিমান যে আনন্দ লাগিব পূজা চাবলৈ যাম
10,000 পইচা লৈ খানা পিনা খাম নিজৰ ইচ্ছামতে বয় বস্তু কিনি যাম মামা ঐ ধুনীয়া খবৰ পায় সকলো মহিলাই মামা ঐ আনন্দতে কঁকাল ঘূৰাই নাচিব মামা ঐ কেলৈ কিমানকৈ ধুনীয়া লোকৰ সভা গ'ল বিধান সভা আহিবলৈ হ'ল আমাৰ ৰান্ধনীসকলে গোটৰ মহিলাসকলে ভোটদান কৰিব বিধান সভাৰ প্ৰাৰ্থী উঠি ৰজা হৈ খাব লোকৰ সভা গ'ল বিধান সভা আহিবলৈ হ'ল লোকৰ সভা গ'ল বিধান সভা আহিবলৈ হ'ল মধ্যাহ্নৰ ভোজনৰ ৰান্ধনীবোৰে অমিত কলৰ জমা দিয়া ৰান্ধনীহঁতে গোটৰ মহিলাহঁতে বিধান সভাত জিকাই লৈ ৰজা কৰিব ঐ মামা ঐ ৰজা কৰিব ফূৰ্তি লাগিলা মই এনেই কিবা এতিয়াও মাতটো কিবা মৰি গৈছে নহয় বৰ ঠেনেক ঠুনুককে কি ক'ম আৰু মদটো মৰিবই কাৰণ মোৰ মাতটো মানে সেই পানী লাগি আছে হ'লেও মই ইমান ধুনীয়া খবৰটো পাই মই সকলো মহিলাকো জনাই কৈ মই এই মনটো ভাল লগা কাৰণে মই আজি এটা এনে গান গালোঁ আৰু মহিলাসকলকো আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কে প্ৰতি মহিলাজনীক 9 তাৰিখে হেমন্ত বিশ্ব শৰ্মা মামাই আমাক ভৰাই দিব সেই আনন্দতে মই কথাষাৰো জনালোঁ আৰু মই কৈছোঁ মামাইতো এতিয়া আত্মসহায়ক গোটত 10,000কে পইচা ভৰাই দিবই লাখপতি বাইদেউহঁতক আৰু কৈছোঁ ভৰাই দিব এই ৰান্ধনীসকলকো দুটকামান বেছিকৈ দিবলৈ কৈছোঁ 1,000 টকাতে কাম কৰি আছোঁ ইমান প্ৰতিবাদ কৰি 1,000 টকাই দিয়ে কিন্তু মামা সেই লাখপতি বাইদেউহঁতে আৰু মধ্যাহ্ন ভোজনৰ বাইদেউসকলে ৰান্ধনীসকলে যদি লগ লাগি আপোনাক ভোটদান কৰে কিমান ভোটত লাভৱান হ'ব ৰজাই হ'ব এই লোকৰ সভাতো প্ৰাৰ্থী উঠিলেই আকৌ বিধান সভাতো প্ৰাৰ্থী উঠিব আৰু অসমৰ মুখ্যমন্ত্ৰী হৈ আছে আৰু যদি ধুনীয়াকৈ জিকে তেতিয়া এইটো প্ৰধানমন্ত্ৰী হ'বলৈ আশীৰ্বাদ কৰিব আপুনি দিয়ক আমি ইচ্ছা কৰিছোঁ আপোনাক জিকামেই আৰু আপুনি চাব লাগিব কিবা এটা তেতিয়াহে আমাৰ ভাল লাগিব আৰুনো কি ক'ম যিখিনি কথা কৈছোঁ সেইমতে যদি আমাক দিয়ে আৰু ভাল হ'ব আৰু নকওঁ ইয়াকে কৈ মোৰ এই চমুৰ ভিডিঅ'টি আপোনালোকক মই সামৰিলোঁ দেই ক'লোঁ আৰু নমস্কাৰ